বৰপেটা সত্ৰৰ আশীষ লৈ মই অসমৰ জনগণক ক'ব খুজিছোঁ, আমি অসমত সমন্বয়ৰ বৰভেটি গুৰু দুজনাই আমাৰ অসমত দি থৈ গৈছিল আৰু তেওঁলোকে অসমৰ জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছিল শংকৰ গুৰু আৰু মাধৱ গুৰু দুইজনে। গতিকে তেওঁলোকৰ আদৰ্শ, তেওঁলোকৰ চিন্তা, তেওঁলোকৰ যিবোৰ জাতীয় দৰ্শন, এইবোৰ অসমৰ জাতীয় জীৱনৰ কাৰণে মূল আধাৰ। যেতিয়া সমাজলৈ বিভিন্ন সংকট আহে, সমন্বয় বৰভেটিত যেতিয়া খহনীয়া আৰম্ভ হয়, সাম্প্ৰদায়িকতাৰ বিষবাষ্পই মানুহৰ মাজত বিভাজনৰ এটা পৰিৱেশ সৃষ্টি কৰে, তেতিয়াই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱ, গোপালদেৱ, দামোদৰদেৱ এইসকল মহান মনীষীৰ তেওঁলোকৰ চিন্তাই, তেওঁলোকৰ আদৰ্শসমূহে আমাক সমন্বয়ৰ দোলেৰে আগবাঢ়ি যাবৰ কাৰণে আমাক সাহস দিয়ে, প্ৰেৰণা দিয়ে। গতিকে এই আদৰ্শ এই সময়ত অতি প্ৰাসংগিক। তেওঁলোকে সমাজখনক সকলো দি থৈ গৈছে, শিক্ষা দি থৈ গৈছে, সাহিত্য দৃষ্টি দি থৈ গৈছে, কৃষ্টি সংস্কৃতি সকলো কলাৰ সমাহাৰ দি থৈ গৈছে। কেনেকৈ অৰ্থনীতিৰ বৰভেটি গঢ়িব লাগে তাৰো তেওঁলোকে আধাৰ দি থৈ গৈছে। গতিকে এটা জাতিক এখন সমাজত বা সভ্যতাৰ এই পৃথিৱীত আগবাঢ়ি যাবলৈ লগা সকলো ধৰণৰ অৱলম্বন তেওঁলোকে দি থৈ গৈছে। আমি আগন্তুক দিনত সেই চিন্তাৰে আগবাঢ়ি যাম আৰু সাম্প্ৰতিক সময়ত অসমত সৃষ্টি হোৱা যি সাম্প্ৰদায়িকতাৰ যিটো পৰিৱেশ, বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ মাজত বিভাজনৰ যিটো ষড়যন্ত্ৰ আৰু ৰাজনীতি, এইবোৰ মষিমূৰ কৰি আমি এই মহান গুৰুসকলৰ, মহাপুৰুষসকলৰ আদৰ্শেৰে অসমৰ সমাজ জীৱনক আগবঢ়াই লৈ যাব লাগিব। আমি আগন্তুক দিনত অসম জাতীয় পৰিষদে সেই চিন্তাৰে আগবাঢ়িব খুজিছোঁ। অসমৰ জনগণৰ সপোনৰ অসমখন সাংস্কৃতিকভাৱে শক্তিশালী এটা জাতিসত্তা প্ৰতিষ্ঠা কৰা, সংস্কৃতিবান এখন সমাজ, ৰুচিবোধৰ আধাৰত প্ৰতিষ্ঠিত এখন সমাজ আৰু ৰাজ্য আমি তৈয়াৰ কৰিবৰ কাৰণে আমাৰ সকলোৰে চিন্তা আৰু লক্ষ্য আছে। যি সময়ত মানুহ বিভিন্ন সংকটত, বিভিন্ন ভয়াৱহ পৰিৱেশ, বিভিন্ন অনীতি, অন্যায়, বিভিন্ন ৰুচিহীন পৰিৱেশ এটাৰ মাজত দিন নিয়াব লগা হৈছে, মূল্যবোধৰ অৱক্ষয় হৈছে, সেই সময়ত আমি সকলোৱে আমাৰ জাতিটোৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আমি সকলোৱে ঐক্যবদ্ধভাৱে আগবাঢ়িম। আমাৰ এইখন অসমত অসমৰ জনগণৰ অধিকাৰ, আমাৰ প্ৰভুত্ব যাতে সৰ্বকালৰ কাৰণে থাকে। আমি জাতীয়তাবাদৰ আধাৰ যিটো শক্তিশালী যিটো ভেটি, ইয়াক অতি সুদৃঢ় কৰিব লাগিব। আমি আমাৰ উঠি অহা নতুন প্ৰজন্মৰ হাতত ভাল শিক্ষা, ভাল কৃষ্টি সংস্কৃতি, ভাল সাহিত্যৰ মেটমৰা ভঁৰাল তেওঁলোকক দিব লাগিব, ভাল বিজ্ঞান প্ৰযুক্তিবিদ্যা তেওঁলোকক দিব লাগিব। যি ভগ্নপ্ৰায় অসমৰ জাতীয় জীৱনৰ অৰ্থনীতিৰ ভেটি, তাকো নতুন ৰূপ দিবৰ কাৰণে আমি প্ৰয়াস কৰিব লাগিব। সেই চিন্তাৰে, সেই লক্ষ্য লৈয়ে আমি অসম জাতীয় পৰিষদৰ যাত্ৰা আৰম্ভ কৰিব খুজিছোঁ। গতিকে আজি এই সত্ৰৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ। ভগৱানে আমাক সকলোকে আশীৰ্বাদ দিয়ক, আমাক সাহস দিয়ক, শক্তি দিয়ক। আমি যাতে কোনো কাৰণতে অসমৰ জাতীয় জীৱনৰ স্বাৰ্থত আমি কেতিয়াও এচুলি মানুহ আপোচ কৰিব লগা পৰিৱেশৰ সৃষ্টি নহয়। যি অসমৰ জনগণে আশা কৰি থকা আপোচবিহীন স্বাভিমানী জাতিসত্তা, সেই জাতিসত্তাৰ শক্তিশালী আধাৰ যাতে অসম জাতীয় পৰিষদে আগন্তুক দিনত আমি কৰিবলৈ সক্ষম হ'ব পাৰোঁ, তাৰ কাৰণে সমগ্ৰ অসমবাসী ৰাইজৰ আশীৰ্বাদ। এই সত্ৰত আমাৰ ভগৱানৰ তৰফৰ পৰা, আমাৰ তেখেতসকলৰ পুণ্যধামৰ পৰা মহাপুৰুষসকলে আমাক আশীৰ্বাদ দিয়ক। আমি সেই চিন্তাৰে আগন্তুক দিনত অগ্ৰসৰ হ'ম। অতুলতে সিদিনা কৈছে যে আছু যিটো নিজৰ অস্তিত্ব হেৰুৱাব বুলি কি ক'ব? 85 চনতো এইবোৰ কথা কৈছিল। 85 চনত যেতিয়া অসম গণ পৰিষদ জন্মগ্ৰহণ কৰিছিল, মানুহে ভাবিছিল যে এটা সন্তান জন্ম দিছে, ছাত্ৰ সন্থাৰ ঔৰসত জন্ম হৈছে, এই সন্তানটো স্বাভিমানী হ'ব, জাতীয় জীৱনৰ যিবোৰ জাতীয় বিষয় প্ৰশ্ন তাত কেতিয়াও আপোচ নকৰিব। দেখা পোৱা গ'ল যে ইয়াত জন্ম হোৱা যিটো সন্তান, এইটো এটা ভেজাল জাতীয়তাবাদ প্ৰতিনিধিত্ব কৰিছে, জাতিটোক চূড়ান্ত বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিছে, জাতীয় বীৰ শ্বহীদসকলৰ যিটো ত্যাগ, ইয়াক চূড়ান্তভাৱে অপমান কৰিছে। গতিকে এইবোৰ কথা কোৱাৰ নৈতিক অধিকাৰ মই ভাবোঁ এইসকল ব্যক্তিয়ে কেতিয়াবাই হেৰুৱাই পেলাইছে। গতিকে অসমৰ জনগণে তেওঁলোকৰ যিটো কাম কাজ, তেওঁলোকৰ চৰিত্ৰ ইতিমধ্যে তেওঁলোকে দেখিবলৈ পাইছে। কেনেকৈ তেওঁলোকে কেৱল মাত্ৰ নিজৰ ক্ষমতাৰ কাৰণে, ক্ষমতাৰ খকত নিজৰ মাতৃৰ আহ্বানো পাহৰি যায়, চকুলো টুকি মানুহক এটা ভুৱা চকুলো দেখুৱাই কেনেকৈ মানুহক বিশ্বাসঘাতকতা প্ৰতাৰণা কৰে, এই পৰিৱেশ মানুহে দেখিছে। গতিকে সেই দৃশ্যবোৰ মানুহৰ আজিও মনত আছে। গুপ্ত হত্যা কেনেকৈ কৰিলে, গাদী এৰি আকৌ কেনেকৈ গাদীৰ পিছত লোলুপ দৃষ্টিভংগীৰে আকৌ গাদীৰ মাজলৈ ঘূৰি যায়, কেৱল কমিশ্যন আৰু কেৱল মাত্ৰ দিছপুৰৰ আসনখন যাৰ জীৱনৰ মূল লক্ষ্য, তেওঁলোকে তাতকৈ আৰু কি বেলেগ কথা ক'ব পাৰি।